লাগিছে এইফালে চা আকৌ ঐ মজা লাগিছে না হা হয় এতিয়া মই মাৰিছোঁ এয়া মাটিডৰা সমান হৈছে আৰু এতিয়া মাটিডৰা সমান হোৱাৰ পিছত আৰু ইয়াত প্ৰচেষ্টা চলাব লাগিব কি কৰিম কি নাই আপোনালোকে ভিডিঅ' শেষলৈ চাই থাকিব। এই মৈ মৰাৰ পিছত মাটিডৰা সমান হোৱাৰ পিছত আকৌ কি কৰিব লাগে কঠীয়া পাৰিলে তেতিয়া আপোনালোকে গম পাব। ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে। গাইছ অলপ ভাগৰ লাগি গ'ল গতিকে এয়া ল'ৰা দুটামানক এয়া টানিবলৈ দিছোঁ। চাওক এয়া ল'ৰা দুটামান টানি আছে। এয়া ভাগৰ লাগিছে এতিয়া দুটা টানি আছে। এয়া হৈ গ'ল আৰু সমান হৈ গ'ল আৰু বেছি নাই আৰু অলপ এইটো সমান হোৱাৰ পিছতে আৰু কি কৰিম কি নাই আপোনালোকে চাব। এয়া টানি আছে পাৰিছ দে। এয়া কল পচলা বগৰাই আছোঁ কাৰণটো আপোনালোকক কৈ আছোঁ। এয়া শুকান মাটিত এনেকৈ কঠীয়া পাৰিবৰ কাৰণে ৰেডি কৰিবলগীয়া হয়। মানে আচল কথাটো কি হ'ল এনেকৈ কল পচলা বগৰালে মানে মাটি কঠীয়াটো মানে তললৈ শিপাটো নাযায়। তেতিয়া আৰু এনেকৈ যদি নবগৰাই তেতিয়া শিপাটো তললৈ গ'লে মানে শিপাবিলাক মানে কঠীয়াটো তোলোতে মানে শিপাটো তলত গুচি যায়। গতিকে তুলিবলৈ বহুত কষ্ট হয়। সেইকাৰণে এতিয়া এনেকৈ বগৰাই দিলে মানে শিপাবোৰ ওপৰাই যাব, মাটিটো টাইট হ'লে তললৈ নোসোমাব। সেইকাৰণে এনেকৈ বগৰাই দিছোঁ। আপোনালোকে দেখিছে এয়া মাটিটো পিট খাই গৈছে। গতিকে এনেকৈ কৰিলে মানে সহজ উপায় গতিকে এয়া কল পচলা বগৰাইছোঁ। ল'ৰাটোৱে মোক ঠেলি আছে এতিয়া এয়া কলা পচলা বগৰাই এতিয়া মাটিডৰা ধুনীয়াকৈ পিট খাই গ'ল। দেখিছে নহয় আপোনালোকে চাওক এয়া ধুনীয়াকৈ পিট খাই গৈছে। আপোনালোকে দেখিছে এতিয়া ধানটো ভিজাই পেলাই মানে ধুনীয়াকৈ গজালি আহিছে অকণ 2-3 দিনমান হ'ল। এতিয়া ধানটো এতিয়া খেচিব লাগে। মাটিডৰা চাই লওক খুব ধুনীয়া হৈ গ'ল। এয়া পিট খাই গৈছে ধুনীয়াকৈ পিট খাই গৈছে। দেখিছে নহয় এয়া গাইছ দেখিছে নহয় কঠীয়াৰ ধানবিলাক এয়া ধুনীয়াকৈ গজালি মেলিছে। এনেকৈ গজালি মেলিব লাগে তেতিয়া খুব ধুনীয়া সোনকালে হয়। আৰু এতিয়া খেচিব যাওঁ কৃষ্ণ প্ৰথমবাৰ খেচিছোঁ। এয়া শুকান মাটিতে কেনেকৈ খেচিব আপোনালোকে এতিয়া দেখা পাইছে। শুকান মাটিত এনেকৈ ধান খেচা হয়। মাটিটো অলপ ভিজা আছে বাৰীৰ মাটি গতিকে ধুনীয়া ইয়াত গোবৰো পেলোৱা হৈছে। এয়া এনেকৈ খেচিব লাগে। ইয়াৰ পৰা দেখিলে আপোনালোকে আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, ইমানেই আছিলে। কঠীয়া কেনেকৈ পাৰে আপোনালোকে দেখিলে। ধন্যবাদ। আৰু নতুনকৈ চাইছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।